চৌদিশে মূল্যবৃদ্ধিৰ জুই পচন্দৰ শাক পাচলিখিনিৰো বাঢ়িছে দাম উপায় অৱস্থা নোহোৱা হৈছে কৃষকৰ দাম বাঢ়িছে সাৰৰ দেশ এতিয়া সংকটৰ গৰাহত পেট্ৰল ডিজেল খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰে দাম বাঢ়িছে গাখীৰ কণী চাউল চেনি দাইল সকলোৰে দাম বাঢ়িছে ৰাইজৰ হাহাকাৰ দৰিদ্ৰ মধ্যবিত্তৰ বাবে এমুঠি ভাত মুকলোৱাটো কষ্টকৰ এতিয়া আন সামগ্ৰীসমূহৰ লগতে কৃষকে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰো দাম বাঢ়িছে স্বাভাৱিক সাৰৰ দাম কুইণ্টলত 500 টকাকৈ বাঢ়িল কীটনাশক প্ৰতি লিটাৰত 200 টকাকৈ বাঢ়িল ডিএপি এছএছপি টিএছপি এমঅপি এছঅপি সকলোৰে দাম বাঢ়িছে ডিএপিটো বৰ্তমান পাৰ কুইণ্টলত 500 টকাকৈ বৃদ্ধি হৈছে প্ৰত্যেকটো সামগ্ৰীৰ দাম বাঢ়িছে গোটেইবিলাক কেৱল সাৰৰে ৰাসায়নিক সাৰৰে দাম পাইছে নে আন দাম বাঢ়িছে আপোনাৰ এই যিবিলাক আছিলে কীটনাশক পাৰ লিটাৰ 200 টকা কৰি বাঢ়িছে ক'ব গ'লেতো আমাৰ ডিএপি হয় ছুপাৰ ইমান এটা বাঢ়া নাই ডিএপিটো অলপ বেছিকৈ বাঢ়িছে আৰু এমঅপি বুলি যিটো পটাছিয়ামটো বাঢ়িছে এছএছপি বাঢ়িছে কিন্তু ইমান নহয় আৰু ডিএপি আৰু ছুপাৰ পটাছৰ মাজত অলপ তাৰমানে দামটো বৃদ্ধি বেছি হৈছে সাৰ কিনিবলৈ গৈ এতিয়া কৃষকৰ হাহাকাৰ কষ্টৰে কৰে খেতি পৰিবহনৰ নামত যায় ধন এইবাৰ কৃষকৰ প্ৰয়োজনীয় সাৰৰ দাম বাঢ়িল সাৰৰ দাম বঢ়া মানে আকৌ শাক পাচলিৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বজাৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ চৰকাৰ দৰিদ্ৰ আৰু মধ্যবিত্ত কৃষক এতিয়া ধাৰত পোত গৈছে ঋণ ল'বলগীয়া হয় বহু কৃষকে এতিয়া এই অৱস্থাত খাদ্য সামগ্ৰীৰ নাটনি হোৱাৰ শংকায়ো দেখা দিছে ৰাজ্যত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ'ব গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন NKTV+